বজালীৰ সৰুপেটাত পৰিত্যক্ত ৰূপত এখনি সত্ৰ। মধ্যযুগীয় অসমৰ নাৰী শিক্ষাৰ পীঠস্থান আই পদ্মপ্ৰিয়া সত্ৰ। আজি নকৈ স্থাপিত সত্ৰখনৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস। বহু পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা আৰু চৰিত পুথিত সন্নিৱিষ্ট তথ্যৰ আধাৰত 4 বছৰ আগেয়ে আই পদ্মপ্ৰিয়া বঁটা প্ৰাপক বিশিষ্ট লেখিকা ডক্টৰ অমিয়া মহন্তৰ সৈতে স্থানীয় একাংশ ভক্তিপ্ৰাণ ৰাইজৰ সহযোগত অঞ্চলটোৰ আধুনালুপ্ত বাঢ়ৈমাৰা জানৰ পাৰত সত্ৰখন নকৈ স্থাপন কৰা হৈছিল। কাল সংহতিৰ প্ৰৱৰ্তক আটাপুৰুষ গোপাল আতাৰ একমাত্ৰ দুহিতা আছিল আই পদ্মপ্ৰিয়া। আটাম পুৰুষ গৰাকীৰ জন্ম চন 1540 আৰু মৃত্যু চন 1612। ঐতিহাসিক সত্ৰখনতে জন্মগ্ৰহণ কৰা আটাপুৰুষ গৰাকীৰ যোগ্য দুহিতা আই পদ্মপ্ৰিয়াৰ জন্ম চন আনুমানিক 1571। মাথোন 3 কুৰি 7 বছৰ জীয়াই আছিল আইগৰাকী। ইতিহাসৰ তথ্য অনুসৰি আহোম ৰজাৰ ভয়ত নামনি অসমলৈ পলায়ন কৰা আই পদ্মপ্ৰিয়াৰ পিতৃ গোপাল আতাৰ পাণ্ডিত্য আৰু বিচক্ষণতাত মুগ্ধ তেতিয়াৰ কোচ ৰজা নৰনাৰায়ণে আনুমানিক 1560 চনত গোপাল আতাক উক্ত অঞ্চলত সত্ৰ স্থাপন আৰু খেতি বাতি কৰাৰ নিমিত্তে বৃহৎ পৰিমাণৰ ভূমি দান কৰিছিল। বৰ্তমান ঐতিহাসিক গোপাল আতা সত্ৰখনৰ সন্মুখৰে উত্তৰা দক্ষিণাকৈ পাৰ হৈ যোৱা পকী পথছোৱা আৰু পূবা পশ্চিমাকৈ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰপেটা ৰোড চহৰ সংযোগী দুয়োটা পথেই কটাকটি কৰা 4আলি চকৰ দক্ষিণ পশ্চিম কোণত গঢ় লৈ উঠিছে আই পদ্মপ্ৰিয়া সত্ৰ। চৰিত পুথিৰ বৰ্ণনা অনুসৰি ঐতিহাসিক গোপাল আতা সত্ৰৰ নিচেই কাষতে থকা এটা বিলত সেই সময়ৰ সত্ৰৰ ভকতসকলে চাউল পাতি ধোৱাত ব্যৱহাৰ কৰা এটা বিল আছিল। সেই অনুসৰি জানটোৰ নাম চাউল ধোৱা বিল আৰু বিলখনৰ পৰা উৎপত্তি হোৱা আৰু সত্ৰখনৰ কাষৰে বৈ যোৱা জানটোৱে কাষৰীয়া পল্লা নদীত মিলিত হৈছিল। আনহাতে উল্লেখিত জানটোৰ পানীত এগৰাকী বাঢ়ৈ সম্প্ৰদায়ৰ ব্যক্তিৰ পানীত বুৰি মৃত্যু হোৱাৰ কাৰণে জানটোৰ নাম বাঢ়ৈমাৰা জান আৰু পৰৱৰ্তী সময়ত জানটোৰ পাৰতেই আই পদ্মপ্ৰিয়াৰ দ্বাৰা সত্ৰখন স্থাপন হোৱাৰ কাৰণে সত্ৰখনৰ নাম আই পদ্মপ্ৰিয়া সত্ৰ নামেৰে জনাজাত হৈ পৰে। পৰৱৰ্তী সময়ত 1897 চনৰ 12 জুন তাৰিখে সমগ্ৰ অসমতে 8.1 ৰিক্টাৰ স্কেলত সংঘটিত এক বৰ ভূঁইকঁপে সত্ৰখনৰ চিন-চাপ নাইকিয়া কৰে। বৰ্তমান বিস্তীৰ্ণ মুকলি পথাৰৰ মাজত বেদখলমুক্ত ভূমিত নকৈ স্থাপিত সত্ৰখন সম্পূৰ্ণৰূপে অস্তিত্বৰ সংকটত ভোগা দেখা গৈছে। সততে সত্ৰ সংস্কৃতিৰ সংৰক্ষণৰ কথা কোৱা আৰু বৰ্তমান নতুনকৈ ৰাজ্যৰ শাসিত দায়িত্বভাৰ লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মধ্যযুগীয় অসমৰ নাৰী শিক্ষাৰ একমাত্ৰ পীঠস্থান স্বৰূপ সত্ৰখনৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবনে নে পুনৰ বিলুপ্তিৰ গৰাহলৈ ঠেলি দিব ঐতিহাসিক সত্ৰখন? বৰ্তমান অঞ্চলটোৰ ৰাইজৰ মাজত এয়াই হৈছে আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেই সোণালী সুদিনলৈ আৰু কিমান দিন বাট চাব লাগিব বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ। 2023 চনত আমি এই সত্ৰখন উদ্ধাৰ কৰিছিলোঁ। আচলতে ইয়াত যে এখন সত্ৰ আছিল এই কথাটো একেবাৰে নিশ্চিন্ন হৈ গৈছিল আৰু সেই নিশ্চিন্ন সত্ৰখন প্ৰায় 300 বছৰ পিছত তো সেইখন নতুনকৈ উদ্ধাৰ কৰা হ'ল আৰু ইয়াতে 2023 চনৰ 30 বহাগত পুনৰ প্ৰতিষ্ঠা কৰা হ'ল সত্ৰখনি। এতিয়া সেই সত্ৰখনি এই অকণমানি গৃহটিত চাকি এগছ জ্বলাই সত্ৰখনৰ স্মৃতি ৰোমন্থন কৰি থকা হৈছে আৰু আমি তেওঁৰ তিথি পালন কৰোঁ আহিন মাহত, তাৰপিছতে তেওঁৰ ভাদ্ৰ মাহত জন্মদিনটো পালন কৰোঁ আৰু আজি এই সত্ৰখনৰ পুনৰ প্ৰতিষ্ঠা দিৱস, সেই উপলক্ষে আমি ইয়াতে অলপ নাম প্ৰসংগ কৰোঁ আৰু সকলোৱে আহি ইয়াতে আই পদ্মপ্ৰিয়াক স্মৰণ কৰোঁ। এতিয়া দুখৰ কথা হ'ল যে সকলোৱে দেখিছে যে আমাৰ পিছফালে এটা জৰাজীৰ্ণ এই টিন পাতেৰে ঘেৰি থোৱা সেই অকণমানি গৃহটিত
চাকি এগছ জ্বলি আছে আজি 3 বছৰে। চৰকাৰৰ লগত যথেষ্ট দিন আমি যোগাযোগ কৰিছোঁ, কিন্তু ইয়াৰ কোনো আমি সদুত্তৰ পোৱা নাই। অৱশ্যে এটা কথা, ইয়াত যিমানবোৰ মাটি আছিল সেই মাটিখিনি ধৰ্ম চৰকাৰী হৈ আছিল, আৰু সেই ধৰ্ম চৰকাৰী মাটিতেই আমি যিহেতু ইয়াতে সত্ৰ থকাৰ কথা জানিছোঁ, গতিকে সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া চৰকাৰৰ সদিচ্ছা হ'লে যিটো বসুন্ধৰা আঁচনি আছে, এই বসুন্ধৰা আঁচনি মতে আঁচনিত পেলাই আচলতে সত্ৰখন পুনৰ নিৰ্মাণ কৰি দিব পাৰে। সেই কথাটোকে আমি তেওঁলোকক কৈ আছোঁ, অনুৰোধ কৰি আছোঁ, কিন্তু তাৰ প্ৰতি আমি সঁহাৰি পোৱা নাই, এতিয়ালৈকে সঁহাৰি পোৱা নাই। গতিকে কি হ'ব, আমি বৰ অনিশ্চয়তাত আছোঁ। আৰু ইয়াৰ কাৰণে আমি আচলতে ব্যক্তিগতভাৱে কিছু ধন খৰচ কৰি আছোঁ। সেইটো এটা কাৰণে বিশেষকৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু তেখেতে মোক কথাই দিছিলে যে আপুনি চিন্তা কৰিব নালাগে, সত্ৰখন হৈ যাব, আমি আছোঁ নহয়, এনেকৈ কৈছিল। এতিয়া কিন্তু 6 মাহমান তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই। আৰু এতিয়াতো আমাৰ প্ৰতিনিধিয়ে হ'ল, এতিয়া তেখেতৰ দায়িত্ব পাইছে। গতিকে সেই দায়িত্ব লৈ তেখেতে যদি আমাৰ সত্ৰখনৰ ফালে অকণমান চকু মেলি চায়, আৰু অসমৰ একমাত্ৰ মহিলা সত্ৰ আই পদ্মপ্ৰিয়া সত্ৰখন যদি পুনৰ নিৰ্মাণ কৰি সকলোৰে সন্মুখত থিয় কৰায়, তেতিয়াহ'লে আমি যিসকলে কষ্ট কৰি আছোঁ আমাৰো অলপমান ভাল লাগিলহেঁতেন, আৰু সমগ্ৰ অসমৰ মহিলাসকলে ইয়াৰ কাৰণে তেখেতক হয়তো ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন কৰিলেহেঁতেন। এই কথাখিনিকে মই সোঁৱৰাই দিব খুজিছোঁ। আৰু সকলো পুৰুষ মহিলা সকলোৱে লগ হৈ যদি সত্ৰখনৰ কথা ভাবে বা ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে আমি এটা সুখ পালোহেঁতেন। এইটোৱে আমাৰ আশা। নতুন চৰকাৰক সেইটোকে আহ্বান জনাম যে চৰকাৰখনেতো যথেষ্ট কাম কৰিছে, কিছু কাম হয়তো কৰিব পৰা নাছিল। এতিয়া নতুনকৈ আকৌ যিহেতু ক্ষমতা পালে, দায়িত্ব পাইছে, গতিকে তেওঁলোকে সেই ক্ষমতা প্ৰয়োগ কৰি আমাৰ এইখিনি কামো যদি কৰি দিয়ে, গতিকে সেইটোৰ কাৰণে আমি অনুৰোধ জনাব খোজোঁ, ইয়াত ইফালে অকণমান মন দিলে অকল ৰঞ্জিত দাস ডাঙৰীয়াই নহয়, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ কৰিব খোজোঁ যে এই সত্ৰখনৰ ফালে তেখেতে অলপমান মন কাণ দিয়ক। কাৰণ মই ভাবোঁ যে এইবাৰ যিসকলে তেখেতসকলক ভোট দিছে, তাৰ ভিতৰত মহিলাই আটাইতকৈ কিজানি বেছি সংখ্যক, মানে মোৰ অনুমান, হিচাপ কৰিলে কি ওলাই নাজানো, কিন্তু মহিলাই যিহেতু ইমান সহায় কৰিছে, মহিলাকো সহায় কৰিছে তেখেতে। গতিকে মই ভাবোঁ এই সত্ৰখনৰ কাম কৰিও তেখেতে মহিলাসকলক সন্তুষ্ট কৰিব, আৰু আই পদ্মপ্ৰিয়াক পিছৰ বহুকাললৈ জীয়াই ৰাখিব, এই আশা আৰু এই অনুৰোধ তেওঁলৈ। আমি প্ৰথম দিনে প্ৰতিষ্ঠা হৈছিলে আজিৰ এই দিনটোতে, তেতিয়া আমি 5-6জনীমান মহিলা আহিছিলোঁ। ইয়াত গোটেইখিনি আমি যেতিয়াতে এতিয়া নামৰ খুঁটি আমি স্থাপনা কৰিলোঁ, 4 খুঁটি মাৰিলোঁ, তাৰপিছত নাম প্ৰসংগ কৰিলোঁ। তাৰপিছত নাম প্ৰসংগ কৰা দেখি ইয়াৰ গোটেইখিনি মুছলিম মানুহ আহি ঘেৰি ধৰিলে, পুলিচ আহিলে, প্ৰশাসন আহিলে। আমি যদিও ভয় লাগিছিল, ভয় কৰা নাই যে আমাক পদ্মপ্ৰিয়া সত্ৰখন লাগিব। গতিকে সিদিনা আমি নাম গুণ গাইছোঁ, তেতিয়া নাম গুণ সামৰণ কৰিছোঁ, শৰাই পাতিছোঁ, গোটেইখিনি কৰিছোঁ আমি। তাৰপিছত লগত অহা কিছুমানে কয় যে যাওঁ ব'ল, নাযাওঁ। বাইদেউ কৈছে যে তোমালোকে থাকা ইয়াতে, যি দায়িত্ব ল'ব লাগে মই ল'ম, কিবা হয় পুলিচে নেই মোক কিবা কৰে, এৰেষ্ট কৰে, যি কৰে কৰিব, তোমালোকে নিশ্চিন্তে থাকা ইয়াতে, থিয় হৈ থাকা। আৰু বাইদেউৰ কথা মতে আমি তেনেকৈ আছোঁ। আৰু আজিলৈকে এই বছৰত 3টা অনুষ্ঠান হয়, আমি প্ৰসংগত মই আছোঁ, বাকীবিলাকক আমি যোগাযোগ কৰাৰ প্ৰত্যেকে ইয়াত শৰাই যোগাৰ নিজে নিজে আনে, আৰু ইয়াত থাপনাখন সদায় নষ্ট হৈ যায়। আমি নিজামতে আৰু এদিন আহি চাই যাওঁ, চাই যাই নিজৰ মতে আজি এতিয়া একো নাছিলে, আজি নিজে যে আমি সজাই মেলি আমি নাম গুণ গাইছোঁ। আৰু এনেদৰে এইখিনি আমিতো প্ৰত্যেকতে বয়সস্থ, গতিকে ইয়াৰ পিছত আমি এইখিনি সোনকালে হ'লে চৰকাৰে এই অনুষ্ঠানটো দিলে আমি আমাৰ মৃত্যুৰ আগমুহূৰ্তত যাতে আমাৰ এটা সন্তুষ্ট হয় সেইটো কৈছোঁ। তাৰপাছত কৈ আছোঁ, এওঁলোকক কৈছোঁ যে আমি 10 বছৰ পিছত নিশ্চয় জন্মিলে আমি এই অনুষ্ঠানটো সক্ৰিয়ভাৱে আমি হেৰি কৰি যোগাযোগ কৰি ঘূৰা ফুৰাত সুবিধা হ'লাকৈ। নমস্কাৰ,
মই ঐতিহাসিক শ্ৰী শ্ৰী গোপালতা সত্ৰৰ সাধাৰণ সম্পাদক। 2023 চনত আই পদ্মপ্ৰিয়া সত্ৰ স্থাপন হৈছিল। গোপালতাৰ একমাত্ৰ জীয়ৰী আই পদ্মপ্ৰিয়া, আৰু আই পদ্মপ্ৰিয়া সত্ৰখন প্ৰবাদ আছে যে বাঢ়ৈমৰা জানৰ পাৰত আই পদ্মপ্ৰিয়াৰ সত্ৰ আছিল, আৰু এইখিনিয়ে বাঢ়ৈমৰা জান বুলি চিহ্নিত কৰা হৈছে। ভৱিষ্যতে এই সত্ৰখন জাকত জিলিকা হৈ উঠিবলৈ মই জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাতৰ অনুৰোধ জনাইছোঁ, কিয়নো অসমৰ এইখনেই মহিলা সত্ৰ আৰু দ্বিতীয়খন মহিলা সত্ৰ হয়তো অসমত নাই, আৰু আই পদ্মপ্ৰিয়া অসমৰ প্ৰথম মহিলা কবি। সেইকাৰণে আই পদ্মপ্ৰিয়াৰ সত্ৰখন যাতে প্ৰতিষ্ঠা হয় তাৰ কাৰণে মই চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ।